হেল্ল' বন্ধুসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৱে ভালে আছে আজি এই ভিডিঅ'টোৰ যোগেদি মই আপোনালোকৰ লগত এটা গুৰুত্বপূৰ্ণ টপিক লৈ আলোচনা কৰিম ভিডিঅ'টোৰ থাম্বনেইল চাই ইতিমধ্যে হয়তো আপোনালোকে গম পালে যে অসমত অংগনবাড়ী কৰ্মী আৰু অংগনবাড়ী সহায়িকাৰ কেইটামান পোষ্ট মুকলি কৰিছে সেই পোষ্টসমূহ আপোনালোকে কেনেকৈ আবেদন কৰিব কি আপোনালোকৰ যোগ্যতা লাগিব আৰু এই পোষ্টখিনি কোনখিনি ঠাইৰ বাবে প্ৰযোজ্য হয় গোটেইখিনি তথ্য মই এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব মই ফাৰ্ষ্ট আপোনালোকক অফিচিয়েল ৱেবছাইটৰ পৰা এই পোষ্টখিনিৰ যেটো এডভাৰটাইজমেন্ট দিছিলে সেই এডভাৰটাইজমেন্টটো দেখুৱাব বিচাৰিম যে ইয়াতে আপোনালোকে চাব পাৰিছে যে অসম চৰকাৰৰ ইয়াৰ পৰা চাব পাৰিব যে অসম চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ নিৰ্দেশনা এডভাৰটাইজমেন্ট নম্বৰ অনুসৰি ইয়াৰ দ্বাৰা উজনি মাজুলী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনৰ তলত উল্লেখ কৰা অংগনবাড়ী কেন্দ্ৰসমূহ খালী হৈ থকা অংগনবাড়ী কৰ্মী আৰু সহায়িকা পদত স্বেচ্ছামূলক সেৱাৰ বাবে স্থানীয় ইচ্ছুক মহিলাৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে আবেদন প্ৰমাণ পত্ৰ কাৰ্যালয় খোলা অৱস্থাত কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব কাৰ্যালয়ৰ পৰা যোগান ধৰা নিৰ্ধাৰিত প্ৰমাণপত্ৰ পূৰণ কৰি যাৱতীয় তথ্য আৰু নথি পত্ৰসমূহ বিজ্ঞাপনৰ জাননী প্ৰকাশ হোৱা তাৰিখৰ পৰা অহা 18/1/2025 তাৰিখৰ ভিতৰত নিম্ন স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত জমা দিব পাৰিব সাক্ষাৎকাৰৰ তাৰিখ আৰু স্থান পৰৱৰ্তী সময়ত কাৰ্যালয়ত ঘোষণা কৰা হ'ব তো আপোনালোকে নিশ্চয় এইখিনিতে গম পালে যে মাজুলীৰ কেইটামান ঠাইৰ অংগনবাড়ী পোষ্ট খালী হৈ আছে আৰু তাৰ বাবে আবেদনৰ অন্তিম দিন হয় 18 তাৰিখ জানুৱাৰীৰ 18 তাৰিখ লাষ্ট ডেট আৰু কোনটো অংগনবাড়ী কেন্দ্ৰত পদ খালী হৈ আছে আপোনালোকে ইয়াতে নামখিনি এটা এটাকে চাই ল'ব পাৰিব ভিডিঅ'টো স্কিপ কৰি আপোনালোকে এটা এটাকে নামখিনি চাই ল'ব পাৰিব মই লাহেকে স্ক্ৰল ডাউন কৰি গৈছো আপোনালোকে এইখিনি চাই ল'ব আৰু ইয়াৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব কোৱালিফিকেশন কি লাগিব মই গোটেইখিনি তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে স্ক্ৰল ডাউন কৰি পোষ্টখিনি চাই ল'ব যে ক'ত খালী আছে আৰু কোনটো অনুসূচিত জাতিৰ বাবে কোনটো অসংৰক্ষিত মানে আনৰিজাৰ্ভ আছে গোটেইখিনি ইয়াতে চাই ল'ব ইয়াতে কোৱালিফিকেশন আৰু যেটো ক্ৰাইটেৰিয়া আছে গোটেইখিনি ইয়াতে দিয়া আছে আপোনালোকে এইখিনিও চাই ল'ব ভালকে ইয়াৰ পিছত মই আপোনালোকৰ লগত ভালকে ডিটেইলছত আলোচনা কৰিবলৈ গৈছো যে CDPO অফিস অফ দ্য চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ উজনি মাজুলী ICDS ইয়াৰ পৰা 30 অংগনবাড়ী ওয়াৰ্কাৰ এণ্ড অংগনবাড়ী হেল্পাৰ ভ্যাকেন্সি মুকলি কৰিছে ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশন যেটো বিচৰা হৈছে the candidate must have passed higher secondary 12 pass if has passed candidate not available in the particular area then SSLC HM pass candidate will also be considered as eligible যদি আপোনালোকৰ যেটো অংগনবাড়ী কেন্দ্ৰৰ পৰা আবেদন কৰিবলৈ যাব সেই অংগনবাড়ী কেন্দ্ৰৰ অধীনত যদি কোনো মহিলা হায়াৰ সেকেন্ডাৰী পাছ হোৱা নহয় তেন্তে আপোনালোকক তাত যদি কোনো বা মেট্ৰিক পাছ কৰা ক্যান্ডিডেট থাকে তাক এই পোষ্টৰ বাবে এলিজিবল বুলি গণ্য কৰা হ'ব তো এই পোষ্টখিনিৰ বাবে আপোনালোকক দৰমহা দিয়া হ'ব 6500 টকা আৰু অংগনবাড়ী হেল্পাৰৰ কাৰণে পোষ্ট আছে 29 আৰু ইয়াৰ বাবে এডুকেশনাল কোৱালিফিকেশন লাগিব SSLC পাস যদি SSLC পাস কৰা নাথাকে তেন্তে ক্লাস 9 পাস হলে হ'ব হেতু এৰিয়াত তাৰ পিছত এইখিনিৰ বাবে দৰমহা দিয়া হ'ব 3250 টকা পাৰ মান্থ ইয়াৰ পিছত এজ লিমিট দিয়া আছে এজ লিমিটটো আপোনালোকৰ হল যে 18 বছৰৰ পৰা 44 ইয়াৰ্স 44 বছৰ বয়সলৈ আপোনালোকক এপ্লাই কৰিবলৈ সময়সীমা নিৰ্ধাৰণ কৰি দিছে যে 18 বছৰৰ পৰা 44 বছৰ বয়সলৈকে আপোনালোকে এই পোষ্টখিনিৰ বাবে আবেদন কৰিব পাৰিব তাৰ পিছত ৰেসিডেন্টশিপ আপোনালোকে এই অংগনবাড়ী কেন্দ্ৰটোৰ এৰিয়াত যিখিনি অঞ্চল আছে সেই অঞ্চলখিনিৰ ভিতৰতে আপোনালোকে অঞ্চলখিনিৰ ভিতৰৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব বেলেগ ঠাইৰ হলে আপোনালোকে তাত এপ্লাই কৰিব নোৱাৰিব এই পোষ্টখিনিৰ বাবে
The prescribed application form will be available in the office of the Child Development Project Officer Ujoni Majuli ICDS Majuli আপোনালোকৰ এই পোষ্টখিনিৰ বাবে যে অফলাইন এপ্লাই কৰিব লাগিব আৰু ইয়াৰ ফৰ্মটো চাইল্ড ডেভেলপমেন্ট অফিসত চাইল্ড ডেভেলপমেন্ট প্ৰজেক্ট অফিচাৰ উজনি মাজুলীৰ যেটো ICDS অফিস আছে তাতে আপোনালোকে ফৰ্মটো পাই যাব আৰু এই ফৰ্মখন আপোনালোকে ফিলআপ কৰি আপোনালোকৰ যাৱতীয় নথি সেলফ অ্যাটাচ কৰি নথিখিনিৰ তলত আপোনালোকে সহি কৰি গুটেইখিনি তাত অ্যাটাচ কৰি ফৰ্মটোৰ লগত হেইটো 18 জানুৱাৰী 2025 ৰ আগতে হেইটো অফিসতে আককৈ জমা দি থৈ আহিব আৰু আপোনালোকে এইখিনি ডকুমেন্টছ তাত লগত দি দিব যে ৰিসেন্ট পাসপোর্ট সাইজ ফটোগ্ৰাফ এজ প্ৰুফ এডুকেশনাল কোৱালিফিকেশন সার্টিফিকেট এন্ড মার্কশিট এজ এড্ৰেছ প্ৰুফ কাষ্ট সার্টিফিকেট যদি থাকে disability certificate experience certificate residency certificate এইখিনি ডকুমেন্টছ আপোনালোকে তাত দি দিব আৰু আপোনালোকে অহা 7 জানুৱাৰী 2025 ৰ পৰা 18 জানুৱাৰী 2025 ৰ ভিতৰত এইখিনি পোষ্টৰ বাবে আবেদন কৰিব লাগিব তো সিলেকশন প্ৰসেসটো যেটো আছে এইখিনি পোষ্টৰ বাবে তো আপোনালোকে ফাৰ্স্ট এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনালোকক এটা ইন্টাৰভিউ লব সেই ইন্টাৰভিউৰ ভিত্তিত আপোনালোকে এই পোষ্টখিনিৰ বাবে সিলেকশন কৰিব তো আজিৰ ভিডিওটো তেখিনি আছিল যদি মোৰ ভিডিওটো আপোনালোকৰ ভাল লাগে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিওটো আপোনালোকৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে এই পোষ্টখিনিৰ বাবে কেনেকৈ আবেদন কৰিব লাগে আৰু কত এই পোষ্টখিনি আছে গুটেখিনি তথ্য গম পাই যায় আৰু আগন্তুক বিভিন্ন ধৰণৰ চাকৰিৰ নোটিফিকেশন আৰু চাকৰিৰ বাবে প্ৰিপাৰেচন কেনেকৈ কৰিব লাগে গুটেখিনি তথ্য জানিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব সকলোকে ধন্যবাদ জনালো